আৰু মাত্ৰ কেইদিনমানৰ পাছৰে পৰা আৰম্ভ হ'ব জেঠ মাহ। এই মাহত সূৰ্য আৰু বৰুণ দেৱক পূজা কৰাটো অত্যন্ত শুভ আৰু ফলদায়ক বুলি জনা যায়। লগতে কোৱা হয় যে জেঠ মাহত কিছুমান নিয়ম পালন কৰি আৰু কিছুমান বিশেষ কাম কৰি দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় আৰু তেওঁৰ আশীৰ্বাদৰ বাবে ঘৰত ধন শস্যৰ অভাৱ কেতিয়াও নহয়। এই মাহত আপুনি কিছু ব্যৱস্থা গ্ৰহণ কৰি সকলো দেৱ-দেৱীৰ বিশেষ আশীৰ্বাদ লাভো কৰিব পাৰিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জেঠ মাহৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। জেঠ মাহ যিহেতু এটা অতিকৈ গুৰুত্বপূৰ্ণ মাহ, গতিকে এই জেঠ মাহত আপুনি কিছুমান বস্তু যদিহে দান কৰিব পাৰে তেনেহ'লে আপোনাৰ কাৰণে অত্যন্ত শুভ তথা মহত্বপূৰ্ণ মাহ হিচাপেও হ'ব। আপুনি জেঠ মাহত তিল দান যদিহে কৰিব পাৰে তেনেহ'লে ইয়াক অত্যন্ত শুভ আৰু ফলদায়ক বুলি গণ্য কৰা যায়। কোৱা হয় যে ভগৱান বিষ্ণু এই কথাত অত্যন্ত সন্তুষ্ট হয় আৰু সেই ব্যক্তিজনৰ প্ৰত্যেকটো মনৰ বাঞ্ছা তথা প্ৰত্যেকটো মনৰ কামনাই পূৰণ কৰে। জেঠ মাহত লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ হ'লে নিতৌ জীৱ-জন্তু তথা পক্ষীক আপুনি খুৱাব পাৰে আৰু গৰুকো আপুনি পশুৰ খাদ্য খুৱাব পাৰে। যিসকল লোকৰ ৰাশিফলত মংগলৰ দোষ আছে অৰ্থাৎ মংগল গ্ৰহৰ দোষ আছে তেওঁলোকে এই জেঠ মাহতে তাম নাইবা গুড় আন কাৰোবাক দান কৰিব পাৰে। আৰু যদিহে আপুনি জেঠ মাহত তামৰ কিবা বস্তু নাইবা গুড় দান কৰে তেনেহ'লে মংগল গ্ৰহৰ দোষৰ পৰা আপুনি খুব সোনকালে মুক্তি লাভ কৰিব। জেঠ মাহত সূৰ্য দেৱতাৰ পোহৰ আটাইতকৈ উজ্জ্বল বুলি জনা যায়। এই মাহত সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিলে এজন ব্যক্তিৰ সন্মান বৃদ্ধি পায়। জেঠ মাহত অসহায় লোকসকলৰ বাবে পানীৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগে লগে জীৱনত চলি থকা সকলো সমস্যা নোহোৱা হৈ যায়, লগতে টকাও লাভ হয় বুলি বিশ্বাস কৰা যায়। জেঠ মাহত মছলাযুক্ত খাদ্য পৰাপক্ষত সেৱন কৰিব নালাগে। অধিক গৰমৰ বাবে মছলাযুক্ত খাদ্য খোৱাৰ ফলত আপোনাৰ স্বাস্থ্য নষ্ট হ'ব পাৰে। জেঠ মাহত আপুনি আনবোৰ মাহৰ দৰে দিনৰ ভাগত শুই থকাটো একেবাৰে ক্ষতিকাৰক বুলি কোৱা হয়। কোৱা হয় যে ইয়াৰ বাবে এজন ব্যক্তিয়ে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীনো হ'বলগীয়া হয়। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যদিহে ইমানখিনিলৈকে চাই আছে আৰু এতিয়াও লাইক কৰা নাই তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ঘৰ হৈছে আমাৰ আশ্ৰয়স্থলী, নহয় জানো? ৰ'দ, বৰষুণ, ধুমুহাৰ লগতে জীৱ-জন্তুৰ আক্ৰমণ তথা চোৰ ডকাইতৰ পৰা আমাক ঘৰটোৱে বহুতখিনি সুৰক্ষা দিয়ে। সেয়েহে ঘৰটো সঠিকভাৱে নিৰ্মাণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ঘৰ এটা সাজিব লাগে বুলিয়েই ঘৰ সজাৰ বাবে যিকোনো এটা মাহ বাছি লোৱাটো উচিত নহয়। বাস্তুৰ বিধান অনুসৰি ঘৰ নিৰ্মাণ কৰিলে আপুনি নিশ্চয়কৈ সুফল পাব পাৰে। গৃহ নিৰ্মাণৰ বাবে সকলো মাহেই কিন্তু উপযুক্ত মাহ বুলি নাভাবিব। বছৰৰ 12 মাহেই নিজৰ প্ৰভাৱ মানুহৰ ওপৰত পৰি আহিছে। বিশেষকৈ মাহৰ পৰিৱৰ্তনৰ লগে লগে পৃথিৱীৰ পৰিৱেশৰো পৰিৱৰ্তন ঘটে আৰু কেৱল সেয়াই নহয় যে মাহৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰ পৰিৱৰ্তন আৰু মানুহৰ মনোজগতৰো কিন্তু পৰিৱৰ্তন ঘটে। মাহৰ পৰিৱৰ্তনে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত পৰিৱৰ্তন ঘটোৱাৰ বাবে গৃহ নিৰ্মাণৰ কামত তাৰ কিন্তু প্ৰভাৱ পৰে। আপুনি গৃহ নিৰ্মাণৰ বাবে উত্তম মাহ এটা নিশ্চয়কৈ বাছি ল'ব লাগে। গৃহ নিৰ্মাণৰ বাবে আটাইতকৈ উত্তম মাহটোৱে হৈছে বহাগ মাহ। বহাগ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন সম্পত্তি তথা সুখ সমৃদ্ধি বৃদ্ধি হয় বুলি জনা যায়। দ্বিতীয় মাহ হৈছে জেঠ মাহ আৰু আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে যিহেতু জেঠ মাহৰ কথাই আলোচনা কৰি আছোঁ, গতিকে আপোনালোকক জনাব বিচাৰোঁ যে জেঠ মাহত গৃহ নিৰ্মাণ কৰাটো একেবাৰে অশুভ বুলি কোৱা যায়। জেঠ মাহত গৃহ নিৰ্মাণ কৰিলে কাৰোবাৰ অকাল মৃত্যু ঘটিব পাৰে। আহাৰ মাহতো গৃহ নিৰ্মাণ কৰাটো একেবাৰেই শুভ নহয়।
আহাৰ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন হানিৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু ঘটিব পাৰে বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। ইয়াৰ পাছৰ মাহ হৈছে শাওণ মাহ। শাওণ মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। শাওণ মাহত গৃহ নিৰ্মাণ কৰিলে পৰিয়ালৰ কোনো সদস্যৰ অকাল মৃত্যু ঘটিব পাৰে। ভাদ মাহটো গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ নহয় বুলি কৈছে। ভাদ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থ ঋণগ্ৰস্ত হোৱাৰ লগতে নানান ক্ষতিৰ সন্মুখীন হ'ব পাৰে। আহিন মাহত গৃহ নিৰ্মাণ কৰাটো অনুচিত। আহিন মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ পত্নীৰ বিয়োগ হয় বুলি তথা গৃহস্থৰ পত্নীৰ বিয়োগৰ যোগ থাকে বুলি জনা যায়। ইয়াৰ পাছৰ মাহ হৈছে কাতি মাহ। কাতি মাহত গৃহ নিৰ্মাণ কৰাটো অত্যন্ত শুভ তথা শুভ ফলদায়ক বুলি কৈছে। কাতি মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ সুখ সমৃদ্ধিৰ লগতে সুসমৃদ্ধি বৃদ্ধিৰ লগতে ধন বৃদ্ধিও হ'ব পাৰে। আপুনিও যদিহে গৃহ এটা নিৰ্মাণ কৰাৰ কথা চিন্তা কৰি আছে তেনেহ'লে নিশ্চয়কৈ আঘোণ মাহক আপুনি আপোনাৰ ঘৰ নিৰ্মাণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, আঘোণ মাহটো গৃহ নিৰ্মাণৰ বাবে একেবাৰে উপযুক্ত মাহ বুলি জনা যায়। এই মাহত গৃহ নিৰ্মাণ কৰিলে ধন প্ৰাপ্তিৰ যোগ থাকে লগতে যশো বৃদ্ধি পায়। পুহ মাহত গৃহ নিৰ্মাণ কৰিলে ঘৰত চুৰি হোৱাৰ ভয় থাকে বুলি কোৱা হৈছে। মাঘ মাহত গৃহ নিৰ্মাণ নকৰাই ভাল, কিয়নো মাঘ মাহত গৃহ নিৰ্মাণ কৰিলে অগ্নিৰ ভয় থাকে বুলি জনা যায়। ফাগুন মাহত গৃহ নিৰ্মাণ কৰাটো একেবাৰে উত্তম। এই মাহত গৃহ নিৰ্মাণ কৰিলে পুত্ৰ লাভ হয় বুলি কোৱা হয়। চ'ত মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। চ'ত মাহত গৃহ নিৰ্মাণ কৰিলে চুৰিৰ ভয় থাকে বুলি কৈছে। যদিহে কোনো কাৰণৰ বাবে আপুনি অশুভ মাহতো আপোনাৰ ঘৰৰ কাম আৰম্ভ কৰিবলগীয়া হৈছে নাইবা ঘৰৰ কাম আৰম্ভ কৰিছে তেনেহ'লে সেই মাহক দোষমুক্ত কৰি ল'ব পাৰে। দোষমুক্ত মাহত যদিহে গৃহস্থৰ ৰাশি চক্ৰৰ অৱস্থান শুভ থাকে তেনেহ'লে উপযুক্ত ভূমি পূজনৰ জৰিয়তে আপুনি গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিব আৰু এই কথা বাস্তু বিধানত উল্লেখ আছে। বন্ধু-বান্ধৱীসকল, হিন্দু ধৰ্মত জেঠ মাহৰ বিশেষ মহত্ব আছে আৰু আজি আমি যিহেতু এই ভিডিঅ'টিৰ জৰিয়তে জেঠ মাহৰ গুৰুত্বৰ বিষয়ে আপোনালোকৰ আগত জনাই আছোঁ, গতিকে নিশ্চয়কৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু চেনেলটি নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। হিন্দু ধৰ্মত জেঠ মাহৰ বিশেষ মহত্ব আছে আৰু এই মাহটো যিহেতু দীঘলীয়া গতিকে মান্যতা অনুসৰি জেঠ মাহৰ মঙলবাৰৰ দিনটোত হনুমানে ভগৱান ৰামক লগ পাইছিল, যাৰ বাবে এই দিনটোত পূজা কৰিলে সুফল পোৱা যায় বুলি কোৱা যায়। মান্যতা অনুসৰি জেঠৰ প্ৰত্যেকটো মঙলবাৰে আপুনি হনুমানক পূজা কৰিব পাৰিলে ভাল। এই দিনটো হনুমান আৰু ৰামৰ মিলনৰ প্ৰতীক, যাৰ বাবে এই দিনটোতে হনুমান ভক্তসকলে তথা হনুমানে ভক্তৰ সকলো মনৰ কামনা পূৰ কৰে বুলিও কোৱা যায়। মঙলবাৰৰ দিনটোত আপুনি বজৰংবলীৰ কৃপা লাভ কৰিবৰ কাৰণে ৰঙা ৰঙৰ আসনত বহি 7 বাৰকৈ হনুমান চালিচা পাঠ কৰিব পাৰে। মান্যতা অনুসৰি এনে কৰিলে হনুমান খুব সোনকালে সন্তুষ্ট হয় আৰু ভক্তৰ সকলো মনৰ কামনা পূৰণ কৰে। আপুনি মঙলবাৰৰ দিনটোত যদিহে ঘিউ দান কৰে তেনেহ'লে কৰ্মক্ষেত্ৰত সফলতা নিশ্চয়কৈ লাভ কৰিব। ইয়াৰ লগতে ধনৰ সমস্যাসমূহো নাইকিয়া হ'ব আৰু চাকৰিৰ ক্ষেত্ৰতো উন্নতি হ'ব। মান্যতা অনুসৰি ঘিউ দান কৰিলে সফলতা পোৱা যায়। যদিহে আপুনি বাৰে বাৰে চেষ্টা কৰাৰ পাছতো চাকৰি লাভ কৰা নাই তেনেহ'লে জেঠৰ মঙলবাৰৰ দিনটোতে আপুনি হনুমানৰ পূজা কৰি পাণ আগবঢ়াব পাৰে, অৰ্থাৎ পূজা পাণ আগবঢ়াব পাৰে। বুনিয়াৰ লাডু প্ৰসাদ হিচাপে দিব আৰু এনে কৰিলে আপুনি নিশ্চয়কৈ চাকৰি তথা বাণিজ্যৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। মঙলবাৰৰ দিনটোত যদিহে আপুনি ব্ৰত ৰাখে তেনেহ'লে খুবেই ভাল কথা আৰু যদিহে ৰাখিবলৈ চেষ্টা কৰিছে তেনেহ'লে আপুনি মঙলবাৰৰ দিনটোত ব্ৰত ৰাখিব পাৰে। মান্যতা অনুসৰি এই দিনটোত সুন্দৰ কাণ্ড আপুনি পাঠ কৰিব পাৰে। ইয়াৰ উপৰি গুড় দান কৰিলে বিশেষ কৃপা লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ মনো শান্ত হৈ থাকিব। হিন্দু ধৰ্মত দানৰ বিশেষ যিহেতু মহত্ব আছে গতিকে মঙলবাৰৰ দিনটোত আপুনি হনুমানক তেওঁৰ প্ৰিয় বস্তু অৰ্পণ কৰাৰ লগতে দৰিদ্ৰক কাপোৰ খাদ্য আদি দান কৰিব পাৰে। এনে কৰিলে হনুমান সন্তুষ্ট হয় বুলিও জনা যায়। আৰু ইমানখিনি আছিল জেঠ মাহৰ মহত্বৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰাৰ লগতে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু জয় হনুমান বুলিও লিখি দিব।
ধন্যবাদ।